গাইস মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া আছো গাহৰি গাঁৱত। ৰাতিপুৱা 9:30 বাজিছে। একচুয়ালি কথাটো হ'ল গাহৰি এজনী জগিবলগীয়া আছে। তাকে জগেনে আজি চাবৰ কাৰণে খেৰ দি চাইছো আৰু লক্ষণবিলাক ঠিকেই পাইছো, জগিব যেন লাগিছে। তাকে চাই যাওক ভিডিঅ'টো। বহুত দিন ভিডিঅ' দিয়া নাই, সেইবাবে ভিডিঅ' এটা দিছো আপোনালোকৰ আগলৈ। এইজনী ফাৰ্ষ্ট টাইমৰ কাৰণে পোৱালি দিবলৈ গৈ আছে। জগাৰ আগমুহূৰ্তৰ লক্ষণবিলাক হৈছে এনেকৈ খেৰবোৰ আজুৰি থাকিব আৰু ভৰিয়ে আচুৰি থাকিব আৰু খুব গাহৰিজনী চটফটাই থাকে। এবাৰ এফালে শুইব, এবাৰ এফালে শুব। তাকে কি হয় আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু গঁৰালৰ কিছুমান মেৰামতি কৰিবলগীয়া আছে। এইফালে এইডাল ভাঙিলে এইডালৰ জইন দিব লাগিব, যিহেতু পোৱালি জগি ইমান পালেগৈ। এই গাহৰিজনীক খুব এটেক কৰিব, মানে এতিয়াই মানে এইডাল পিছৰ পৰা এটেক কৰি আছে। সেইকাৰণে অতি সোনকালে এইডাল ঠিক কৰি ল'ব লাগিব। আৰু ৰাতিপুৱা সময়তে মানে দিলে ভাল। ৰাতিপুৱা সময়ৰ পৰা দিলে কমচে কম 12টামান বজাত কমপ্লিট হ'বগৈ আছে। সেইবাবে ৰাতি দিলে অকণমান অসুবিধা হয়। এতিয়া এনেকৈ থাকক অলপ দেৰি। ঘৰৰ পৰা আজৰি হৈ ভাত পানী খাই আহিম আকৌ। চব লক্ষণবিলাক হৈছে এনেকুৱা। হেল্ল' গাইছ, এয়া দেখিছে প্ৰথম টাইমতে 10টা পোৱালি পাবলৈ সক্ষম হৈছোঁ। এটা পোৱালি অকণমান হেৰিয়ত মৰিলে। এয়া 10টা পোৱালি দিছে, মতা 5টামান দিছে আৰু মাইকী বাকী কেইজনী। প্ৰথম টাইমতে 10টা দিছে, ভালেই দিছে বুলি ভাবিছোঁ মই। বাকী এইকেইটা সুস্থ হ'বলৈকে ডাঙৰ হোৱাটোৱেই লাগে। বা এতিয়া কেইটা বাজিলে এতিয়া? এতিয়া 2টা বাজিলে। এতিয়া এই দিনৰ 2টামান বজাত দি কমপ্লিট হৈছে। জল সৰা নাই আৰু দিয়ে নেকি চাওঁ, ৰখি আছোঁ। এটা মৰা পোৱালি দিলে, সেইটো কাৰণে অলপমান বেয়া লাগি আছে। তাকো যদি ৰাখিব পৰা দিন ভাল আছিল। আৰু মৰা পোৱালি দিয়া কাৰণো আছে। দুজনী গাহৰি একেলগে মই বন্ধা হৈছিল, সেইবাবে দিলে বুলি ভাবিছোঁ আৰু। বাকী ভিডিঅ'টো শেষলৈকে চাই যাওক। ধন্যবাদ বন্ধুসকল। এয়া দেখিবলৈ পাইছে গাহৰি পোৱালি দি কমপ্লিট হৈ গ'ল। পোৱালিকেইটা গোটেইকেইটা খোজকাঢ়িবলৈ লৈছে। আৰু এয়া মাকজনীকো অলপ তাককে দানা দি দিছোঁ। মাকজনীয়ে দানা খাইছে। মাকজনী ঠিকে আছে, বৰ্তমানলৈকে হেল্থি হৈ আছে। এয়া আৰু জলো সৰিলে, জল সৰি পেলোৱা হৈ গ'ল এইখিনি পোৱালিখিনি। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবা নতুনকৈ আহিছে। বাই বাই।